আমি ভোট কিহৰ কাৰণে দিছিলোঁ তেওঁলোকক? আমাক চাকৰি নালাগে, ৰাস্তা পদূলি খোৱা পানী আমাক যা যোগাৰ কৰি দিব লাগে তেওঁলোকে। আজিলৈকে তেওঁলোকৰ ৱাটাৰ সাপ্লাই কথাই নকওঁ, যিটো জল জীৱন মিছনৰ কথা আহে, জল জীৱন মিছনৰ ইয়াৰ কোনো নাম মাত্ৰই নাই, আনকি টিউবেল এটাও নাই। ইয়াত যিবিলাক তলত পানী বহি আছে কুকুৰবিলাক, সেইবিলাক আৰু দুৰ্নীতি কুকুৰ। সেইবিলাক খোৱা পানী আমি নৈ পাম, নাৱত গৈ মাছৰ পৰা আনিছো, গেলা পানী ঘোটা পানী। যি পানী মানুহে ভাল পানী খায়, বেয়া পানী খায়। মানুহে ডায়েৰিয়া বেমাৰ হলে কোনোবা ডক্টৰ আহিছে জানো? এটা ডক্টৰ নাই, নাৰ্ছ নাই। আজি 2017 চনত আমি কাৰেণ্টটো পাইছো। 2017 চনৰ পৰা আজিলৈকে আমাৰ ইকোৱাতলিত সুশান্ত বুঢ়াগোহাঁইক আমি ভোট দিলো বিজেপি চৰকাৰত। ভোট দিয়াৰ পিছত আজিলৈকে সুশান্ত বুঢ়াগোহাঁই আজিলৈকে নাহিলে। এইকেইদিনা ক'লে যে সুশান্ত বুঢ়াগোহাঁই কাইলৈ আহিব, পৰহিলৈ আহিব, আজি আহিব। আজি শুকান ৰাস্তাতে সুশান্ত বুঢ়াগোহাঁই নাহিলে ইয়ালৈ। এই বানপানী সুশান্ত বুঢ়াগোহাঁই পানী ফেনেকে ইকোৱাতলিলৈ আহিব নি? কেতিয়াও নাহে। আৰু এতিয়া চৰকাৰে ত্ৰিপাল দিছে, পঞ্চায়তৰ পৰা ত্ৰিপাল দিছে, 25খন ত্ৰিপাল। আমি এখন ত্ৰিপাল পোৱা নাই ইয়াত। আমি এখন ত্ৰিপাল পোৱা নাই। খোৱা পানী খাবলৈ আমি দিচাঙৰ ঘোটা পানী খাইছো ইয়াত। তেনেহলে চৰকাৰখনে গ'ল। আমি ভোট কিহৰ কাৰণে দিছিলোঁ তেওঁলোকক? আমাক চাকৰি নালাগে, ৰাস্তা পদূলি খোৱা পানী আমাক যা যোগাৰ কৰি দিব লাগে তেওঁলোকে। আৰু তেওঁলোকে এইটো টাইমত আহি আমাক দেখা দিব লাগে। ভোটৰ টাইমত কেলে আমাক ভৰিত ধৰে কুকুৰ আগতে? কুকুৰ ইহঁতি। এতিয়া আপুনি পানী আমি সেনেকুৱা কুকুৰ একেবাৰে ভোট নিদিওঁ আকৌ। মোক এনেকুৱা খং উঠিছে নহয়। মই ডিপিএছত গাড়ী চলাওঁ, মই চাকৰ হয়। মই নাইজিয়া ডিপিএছত গাড়ী চলাওঁ, চাকৰ। মোৰ তাত এতিয়া স্কুল খোলা থাকিলে মোৰ ঘৰৰ বস্তু উলিয়াবলৈ ইয়াত জেগা নহ'লেদিন। মোৰ ডিভান দুখন বৰবাদ হৈ গ'ল, এটা গডেজ চৌকেছ। কি কৰিম মই এইবিলাক? তেনেহ'লে এতিয়া খোৱা পানী নাই, ক'ৰ পৰা খাম পানী? তেওঁলোকে এইটো চৰকাৰে টিউবেল আমাৰ ইয়াত বহাব লাগে। এতিয়া এইটো টাইমত তেওঁলোকে আহিব লাগে। কোনো ডক্টৰ নাই, নাৰ্ছ নাই, দৰৱ নাই, গৰু ছাগলী দৰৱ নাই, মানুহৰ বেমাৰ হ'লে চাবলৈ আৰু মানুহ নাই। এইটো টাইমতে তেওঁলোকে আহিব লাগে ইয়ালে। এইটো বছৰ আমি কংগ্ৰেছৰ 15 বছৰ ভোট দিলো। 15 বছৰ মোৰ ঘৰ আহিলে বুলি কয়। আজিলৈকে ইকোৱাতলিত মই ঘৰ এটা নাপালো। যিটো মানুহৰ মাটি নাই থাকিবলৈ, মই লোকক ভৰি ধৰি মাটি আধা কথা কিনি লৈছো, সেই মানুহটোৱে ঘৰ পোৱা নাই। ইয়াত যাৰ মৌ আছে, গৰু আছে, ধনী মানুহ সেইবিলাকে ঘৰ পাইছে ইয়াত। কেনেকুৱা ৱাৰ্ড মেম্বাৰ এইবিলাক? কাক চেংচন কৰিব লাগে? কোনে ঘৰ পাব লাগে? সেইবিলাকো নকয় কেলে? যাক দিব লাগে ঘৰ তাক দিব লাগে। ইয়াত এতিয়া যিমান সমস্যা হৈছে, সমস্যাৰ মাজত দুৰ্নীতিবোৰ ওলাই পৰিছে। ইয়াত যিবিলাক তলত পানী বহি আছে কুকুৰবিলাক, সেইবিলাক আৰু দুৰ্নীতি কুকুৰ। সেইবিলাক আৰু এতিয়া এখন টেবল নাই পাবলৈ। গাঁও পোৱা কি হয়? গাঁও পোৱা বুজিছো। আৰু আহিছে কৈছে আপোনালোকে ক'ব লাগে যে তহঁতৰ কিবা প্ৰব্লেম হৈছে নি, টিউবেল চিউবেল লাগে নাই? কি আমি টিউবেল কিনি ল'ম নি? কিনি পেলাই পৰা হ'লে আমি ইকোৱাতলি নাথাকোৱে। বেট বাই মাটি কিনি ঘৰ বনাই তাত থাকিলোগে। এতিয়া আপোনালোকে খোৱা পানীটো কেনেকে আনিব? খোৱা পানী আমি নৈ পাম, নাৱত গৈ মাছৰ পৰা আনিছো, গেলা পানী ঘোটা পানী। যি পানী মানুহে ভাল পানী খায়, বেয়া পানী খায়। মানুহে ডায়েৰিয়া বেমাৰ হলে কোনোবা ডক্টৰ আহিছে জানো? এটা ডক্টৰ নাই, নাৰ্ছ নাই। গৰু ম'হৰ বেমাৰ হৈছে নেকি কাৰ খবৰ নাই। যোৱা বছৰ তাৰ আগ বছৰ 3 নম্বৰলৈ মোৰ ভাগক কাগজ পত্ৰ দিলো গাঁওবুঢ়াক, আজিলৈকে এইবোৰ 1 পইচা নাই। সেইবোৰ কিহৰ কাৰণে নিছে কাগজ পত্ৰ? এতিয়া কৈছে ঘৰৰ পৰা ফটো মাৰি দিয়া, ফটো মাৰি দিম, কাইলৈ পইচা আহিব খাই পেলাব কোনোবাই। ঘৰতো জীৱন ঘৰ পোৱাই নাই মই। এইখন গাঁৱত একেবাৰে দুখীয়া মানুহ মই আছো। মই লোকৰ ষ্টেংবকৰ চাকৰ ড্ৰাইভাৰ হয় মই। ঠিক আছে, আমি বুজিছো। সকলোৰে ৰাইজৰ ক্ষোভ আছে আৰু এই ক্ষোভবোৰ আপোনালোকে নিশ্চয় বহি প্ৰকাশ হৈছে। জনপ্ৰতিনিধিয়ে এইটো লক্ষ্য কৰা উচিত। আপোনালোকে যিদৰে ভোট আপোনালোকে বিচাৰে, যিদৰে পলিটিক্স কৰে সাধাৰণ ৰাইজক লৈ, আৰু এইবোৰ চাওক এতিয়া তেওঁলোকে মথাউৰিতে ঘৰ নিৰ্মাণ কৰিব লগা হৈছে, অস্থায়ীভাৱে তেওঁলোকে তম্বু তৰি থাকিব লগা হৈছে। আৰু এই তম্বু তেওঁলোকে যিবোৰ টিউপাল পায়, সেই টিউপালবোৰক লৈ এতিয়া ৰাজনীতি হৈছে। একাংশই টিউপালবোৰ কাঢ়ি লৈছে, এনে এটা পৰিৱেশলৈ গতি কৰিছে। আৰু এনে এটা পৰিৱেশৰ মাজত কিদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, আপুনি তেওঁলোকৰ এতিয়া ল'ৰা ছোৱালী, উঠি অহা প্ৰজন্ম যিখিনি এতিয়া শিক্ষা দীক্ষাৰে বাহিৰলৈ ওলাই যাব লগা হয়, আৰু সেই ল'ৰা ছোৱালীয়ে যদি এনে এটা পৰিৱেশৰ পৰা যাওঁতেও তেওঁলোকক সেই পৰিৱেশটো সুস্থ কৰা নহয়, অঞ্চলটো যদি উন্নীত কৰা নহয়, তেনেহলে কিদৰে আগবাঢ়িব ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। চৰকাৰে যিহেতু এতিয়া উন্নয়নৰ কথা কৈছে, উন্নয়নৰ গংগা বোৱাৰ কথা কৈছে, কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত গংগাৰ নামত কি বৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এনে এটা ফুফুলা স্বৰূপ, আৰু এই স্বৰূপবোৰ কিয় হৈছে তাক লৈ এতিয়া সাধাৰণ ৰাইজ ক্ষোভিত হৈছে। আৰু এই ক্ষোভবোৰ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছো। কি কংগ্ৰেছ কি বিজেপি
সকলোৰে মাজতে কেৱল দুৰ্নীতিৰ শিপা মেলিছে আৰু ইয়াৰ ফলশ্ৰুতিত আজি এইসকল ৰাইজ কিন্তু ক্ষোভিত হৈছে আৰু জনপ্ৰতিনিধি কোনখন মুখ লৈ আচলতে ইয়ালৈ আহিব কোনো জনপ্ৰতিনিধি ইয়াত বিজেপি কংগ্ৰেছ বুলি গালি পৰা নাই কিন্তু প্ৰতিজন জনপ্ৰতিনিধিৰ ওপৰতে ইয়াত ক্ষোভ আছে কাৰণ তেওঁলোকে এইসকলক যি প্ৰাপ্য দিব লাগিছিলে ন্যায্য প্ৰাপ্তি দিব লাগিছিলে এইবোৰ কিন্তু দিব পৰা নাই সকলোতে তেওঁলোকে কেৱল ৰাজনীতি কৰিছে আমি আজি এই অঞ্চলটোৰ পৰা দেখাবলৈ চেষ্টা কৰিলো আমি বাখৰ বেঙেনালৈ আহোঁ অসমৰ ভিন্ন প্ৰান্তৰ মানুহ বাখৰ বেঙেনাৰ যি ইতিহাস সেই ইতিহাস চাবলৈ আহে তাৰ পৰা যদি আগলৈ আহে এই ইকৰাতলি আৰু এই বৃহত্তৰ অঞ্চলটো আপোনালোকে ভিতৰলৈ আহিলে গম পাব কেনে এটা অৱস্থাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে আজিলৈকে তেওঁলোকৰ ৱাটাৰ সাপ্লাই কথাই নকওঁ যিটো জল জীৱন মিছনৰ কথা আহে জল জীৱন মিছনৰ ইয়াৰ কোনো নাম মাত্ৰই নাই আনকি টিউবেল এটাও নাই আৰু বৰ্তমান সময়ত খোৱা পানীৰ বাবে দিচাঙৰ মাজলৈ দিচাঙৰ বৰ্তমান সময়ত পানী আপোনালোকে দেখিছে বাৰী চুই মথাউৰি চুই আছে আৰু সেই দিচাঙৰ মাজৰ পৰা পানী আনি তেওঁলোকে ইয়াত খাব লগা হৈছে এনে এটা পৰ্যায়লৈ গতি কৰিছে আৰু তাৰ পাছতো আমাৰ জনপ্ৰতিনিধিসকলে আচলতে কৰিছে কি একেদিনাই কৰাৰ কথা নহয় কিন্তু তেওঁলোকে লাহে লাহে হয়তো ষ্টেপ বাই ষ্টেপ কামবোৰ কৰিব পাৰে আৰু নকৰাৰ বাবে আজি হয়তো এইসকল লোকে ক্ষোভত জৰ্জৰিত হৈছে আৰু এই তেওঁলোকে ক্ষোভসমূহ বহি প্ৰকাশ কৰিছে ইয়াত আমাক বেয়া পাই লাভ নাই আমি এইসকলৰ যি সমস্যা দেখাবলৈ চেষ্টা কৰিম ইকৰাতলিৰ এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলৰ যিমান হ'ব এনেকুৱা অৱক্ষয় হৈছে আমি সকলোবোৰ দেখুৱাম আৰু যি সমস্যা আছে সমস্যাবোৰ দেখুৱাম এই ক্ষেত্ৰত যদি জনপ্ৰতিনিধি হওক চৰকাৰে কোনো মনোনিৱেশ নকৰে তেনেহলে অনাগত দিনত কিন্তু তেওঁলোকে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বৰ্তমান সময়তো কিন্তু তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও এইটো তেওঁলোকৰ গাত লগা নাই বা তেওঁলোকে অনুভৱ কৰিব পৰা নাই এইসকল লোকৰ যি দুৰৱস্থা বৰ্তমান সময়ত আমি দেখাবলৈ চেষ্টা কৰিলো আৰু আগলৈ আমি দেখাই যাম এইসকল লোকে বৰ্তমান সময়ত কিদৰে বসবাস কৰিব লগা হৈছে গৰু ছাগলী কুকুৰ সকলো জীৱ জন্তুৰ সৈতে মানুহ একত্ৰিত হৈ তেওঁলোকে ৰাতিটো ইয়াত কটাব লগা হৈছে মহ ডাহৰ তেওঁলোকে কামোৰ খাই থাকিব লগা হৈছে আৰু এনে এটা পৰিৱেশ কাৰ বাবে সৃষ্টি হৈছে ইয়াত কোনো কংগ্ৰেছে বনোৱা মথাউৰি বিজেপিয়ে বনোৱা মথাউৰি এইবোৰ কথা নাহে যিসকল আমাৰ ডাঙৰ ডাঙৰ নেতা মন্ত্ৰীয়ে ক'বলৈ দেখিবলৈ পোৱা গৈছে এইবোৰ কথা পৰিৱৰ্তে তেওঁলোকে যদি ৰাইজৰ বাবে কাম কৰে তেনেহলে অনাগত সময়ত এইসকল লোকো যথেষ্ট আগবাঢ়ি যাব অঞ্চলটো উন্নীত হ'ব নহলে কিন্তু এনেদৰে পৰি ৰ'ব দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই